আপোনাৰ সপোন কি? সপোন এটা বিৰাট ডাঙৰ শব্দ। সপোনৰ বাবে আমি এই ধুনীয়া পৃথিৱীখন দেখিছোঁ। কৰবাত সপোন দেখাৰ বাবে আমি আজি এই পৃথিৱীখন ধুনীয়াকৈ দেখিছোঁ। আপোনাৰ ওচৰৰ চাৰিআলিটো যে আপুনি সুন্দৰ দেখিছে, তাত কাৰোবাৰ সপোন জড়িত হৈ আছে। আপুনি এই সুন্দৰ পৃথিৱীখন দেখিছে, তাত সপোন আছে। আপুনি এৰোপ্লেনেৰে যাত্ৰা কৰিছে, তাত কাৰোবাৰ সপোন জড়িত আছে। আপুনি ট্ৰেইনেৰে যাত্ৰা কৰিছে, তাত কাৰোবাৰ সপোন জড়িত আছিল। কোনোবাই সপোন দেখিছিল যে বাছেৰে কেনেকৈ যাব পাৰি। ঠিক তেনেদৰে সপোন দেখিলে তাক সফলতা আনিবই। মানুহে যেতিয়া কষ্ট কৰিব লগা হয়, তেতিয়া নিজে কোনো কষ্টই নকৰে। যেতিয়া ডাঙৰ সপোন এটা দেখিব, সেই সপোনে সেই মানুহজনক কষ্ট কৰাবলৈ বাধ্য কৰায়, আৰু সেই সপোনেই সেই মানুহজনক কষ্ট কৰায়। আপুনি যদি ভাবিছে মই যে জিলা পৰ্যায়ৰ এজন খেলুৱৈ হ'ম, তেতিয়াহ'লে আপুনি সেই পৰ্যায়তে আপুনি কষ্ট কৰিব। আপুনি যদি ভাবে যে মই নেশ্যনেল লেভেলৰ এজন খেলুৱৈ হ'ম, তেতিয়া আপুনি সেই পৰ্যায়লৈ কষ্ট কৰিবলৈ আপোনাৰ সপোনে আপোনাক বাধ্য কৰাব। আপুনি যদি ভাবে মই অলিম্পিকত খেল খেলিম, তেতিয়াহ'লে অলিম্পিকত খেল খেলিবলৈ যিটো কষ্ট কৰিব লাগিব, আপুনি যে সপোন দেখিছে, সেই সপোনেই আপোনাক কষ্ট কৰাবলৈ বাধ্য কৰাব। আৰু এই কথাটোৰ লগতে সপোন দেখিলে আপুনি সফলতা পাবই। আপুনি যি সপোনেই নেদেখক কিয়, সপোন আপুনি দেখক, আৰু সেই সপোন ফুলফিল কৰিবলৈ আপোনাক সপোনেই কষ্ট কৰাবলৈ বাধ্য কৰাব। আজি মই আমাৰ অঞ্চলৰে এজন ল'ৰাৰ কথা ক'বলৈ আহিছোঁ, যিয়ে এটা সপোন দেখিছিল, কিন্তু সেই সপোন ফুলফিল কৰাৰ বাবে তেওঁ কষ্ট কৰিব পৰা নাছিল। কাৰণ তেওঁ সপোনটো যি ধৰণে দেখিছিল, তাত তেওঁ সেই সপোনটোত আন্তৰিকতা নাছিল। বিগত সময়ত যি নীট পৰীক্ষা হ'ল, সেই নীট পৰীক্ষাৰ এজন কেণ্ডিডেট আছিল। তেওঁ যেতিয়া ক্লাছৰুমত ক্লাছ কৰিছিল, লাহে লাহে তেওঁৰ নম্বৰবোৰ ডিক্ৰিজ হ'বলৈ ধৰিলে, কমি গৈ থাকিল। এদিনাখন দেউতাক আৰু ল'ৰাটোক ইনষ্টিটিউটৰ মূল মানুহজনে মাতি পঠিয়ালে আৰু ক'লে যে তুমি বাৰু ডাক্তৰ হ'ব নিবিচাৰা নেকি? তেওঁ ক'লে বিচাৰোঁ। তেতিয়া ক'লে তেতিয়াহ'লে তুমি কিয় পঢ়া নাই, তোমাৰ কিয় নম্বৰবোৰ কমি যাই আছে? তেতিয়া দেউতাই ক'লে যে মোৰ ল'ৰাটোৱে মোবাইলত বেছি ব্যস্ত হৈ থাকে, গেম খেলি থাকে, সময়বোৰ তাতেই যায়, গতিকে সেইকাৰণে। তেতিয়া প্ৰিন্সিপালে মাত্ৰ এটা কথা কৈছিল, তুমি কোনটোক বেছি সপোন হিচাপে ল'বা, যে তুমি মোবাইল খেলা, মোবাইলত গেম খেলাটো, নে ডাক্তৰ হৈ ডিঙিত টেলিস্কোপডাল আঁৰি লোৱাটো তুমি সপোন দেখিবা? তেতিয়া ল'ৰাজনৰ মুখত কোনো মাত নাছিল, আৰু আকাৰ ইংগিতে বুজাই দিছিল যে মোবাইলটোৱে যেন তেওঁৰ মূল আজি সপোন হৈ পৰিছে। ঠিক তেতিয়াই সেই ছাৰজনে কৈছিল, ঠিক আছে, তুমি যদি মোবাইলটোক এৰিব নোৱাৰা, তেতিয়াহ'লে তুমি এইবোৰ বাদ দিয়া, আৰু যদি মোবাইলটোৱে তোমাৰ সপোন বুলি ভাবা, তেতিয়াহ'লে তাক তুমি কিছুদিনৰ বাবে আঁতৰত ৰাখি থোৱা, আৰু তাকেই তুমি এটা সপোন বুলি লৈ তুমি আগবাঢ়ি যোৱা। এই কথাখিনিয়ে হয়তো সেই সময়ত ল'ৰাজনে বুজা নাছিল বা দেউতাকেও বুজা নাছিল, কিন্তু তাৰ 5 দিন পিছত সেই ল'ৰাজনে নিজৰ মোবাইলটো লৈ গৈ ছাৰজনৰ হাতত তুলি দিছিল আৰু কৈছিল, ছাৰ, মই এই মোবাইলটো আপোনাৰ হাতত দিলোঁ, যেতিয়ালৈকে মই নীট কোৱালিফাই কৰিব নোৱাৰিম, তেতিয়ালৈকে মই মোবাইলটো নিনিম। এই বুলি কোৱাৰ পিছত ছাৰজনে ক'লে, তুমি মোৰ ওচৰত মোবাইলটো জমা দিব নালাগে, তুমি তোমাৰ মাৰ ওচৰত মোবাইলটো দিবা। এই বুলি মোবাইলটো লৈ আহি ল'ৰাজনে মাকৰ ওচৰত দি কৈছিল, মা, এইটো তুমি লকাৰত তুমি লক কৰি দিয়া, আৰু যেতিয়ালৈকে মই নীট কোৱালিফাই কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই মোবাইলটো কোনো দিনে হাতেৰে নুচুওঁ। এনেকি যদি মই জীৱনত নীট কোৱালিফাই কৰিব নোৱাৰোৱে, তেতিয়াহ'লে মই জীৱনত কোনো দিনেই মোবাইল মই হাতেৰে নুচুওঁ। আৰু সেই প্ৰতিজ্ঞাটো কৰি তেওঁ পঢ়াত লাগি গৈছিল, আৰু তেওঁৰ লক্ষ্য নীট নাছিল, তেওঁৰ লক্ষ্য আছিল যে মোবাইলটো মই জীৱনৰ কাৰণে হাতত ল'ব লাগিব। আৰু সেই লক্ষ্যটো আগত ৰাখি, সেই এইমটো, সেইটো সপোনটো আগত ৰাখি তেওঁ আগবাঢ়ি গৈছিল, আৰু এই এবছৰতে তেওঁ 580 নম্বৰ পাই তেওঁ নীট কোৱালিফাই কৰিছিল, আৰু এইবাৰ এডমিশ্যন হৈছে। তেওঁক যেতিয়া মই লগ পাইছিলোঁ, তেওঁ মোক কৈছিল, মোৰ কথা বেলেগক ক'ব নালাগে, কিন্তু এটা কথা, যে মই কিন্তু নীটক লৈ সপোন দেখা নাছিলোঁ, মই সপোন দেখিছোঁ মোবাইলটো মোৰ হাতত লোৱাৰ। মই কোনদিনা মোবাইলটো হাতত ল'ব পাৰিম, আৰু মোবাইলটো হাতত লোৱাৰ বাবে মই কষ্ট কৰি গৈছিলোঁ, যেনে মই নীট কোৱালিফাই কৰিব লাগিব, তেতিয়াহে মই মোবাইলটো হাতত ল'ব পাৰিম। এই যে সপোন, আমি কিবা এটা পাবলৈ হ'লে আমি সপোন দেখিবই লাগিব, আৰু সেই সপোনেই আমাক কষ্ট কৰাব যে আমি সেই সপোনটো ঢুকি পাব লাগিব। আমি যদি যি পৰ্যায়তে আমি সপোন দেখোঁ, সেই পৰ্যায়তে আমাক কষ্ট কৰাব শিকাব। আপুনি ডাঙৰ সপোন দেখক, আপোনাক নিজে নিজে কষ্ট কৰি যাব, আপুনি গমেই নাপাব, সপোনে আপোনাক কষ্ট কৰাবলৈ বাধ্য কৰাব।
আজিলৈ এৰিলোঁ। মোৰ এই কথাখিনি যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব। পুনৰ আপোনালোকক লগ পাম যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।